নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য এইটো ভিডিঅ'ত আমি ক্লাছ 10 ৰ এডভান্স মেথছৰ অনুশীলনী 1.2 ৰ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'কিটাত আমি ইয়াৰ ৰিলেটেড কনসেপ্টখিনি আৰু ইয়াৰ ৰিলেটেড যিখিনি কোৱেশ্চন আছে সেইখিনি আলোচনা কৰিলো তোমালোকে যদি চোৱা নাই এপাক চাই লবা লগতে আমাৰ হ্যান্ড ৰিটেন ফৰ্মত আমি কিছুমান নোট প্ৰস্তুত কৰিছো সেইখিনি তোমালোকে পিন কমেন্ট আৰু ডেসক্ৰিপচনত লাভ কৰিব পাৰিবা গতিকে তাত ক্লিক কৰিলে তোমালোকে সেইখিনি এক্সেছ কৰিব পাৰিবা গতিকে এটি আমি কোৱেশ্চন নম্বৰ 5 লৈ আহিছো কোৱেশ্চন কি কৈছে যে a equal x such that x belongs to I মানে ইয়াত ইন্টিজাৰ নম্বৰ মানে অখণ্ড সংখ্যা আৰু -2 less than x less than 4 আৰু b equal y such that y belongs to I okay whole y square minus 9 equal 0 ৰ মূল সংগতি দুটাৰ বাবে a cross b লেখ অঙ্কন কৰা আৰু number of a cross b উলিওৱা লেখ আমি আগতে অঙ্কন কৰিছো আগৰ ভিডিও যদি সোনা পাক চাই লবা এতিয়াও বনামে বাৰু ঠিক আছে ওকে তো প্ৰথম আমাৰ যি কিটা সংগতি আছে a আৰু b সেইকিটা প্ৰথম আমি বনাই লওঁ ওকে তো দিয়া আছে কি দিয়া আছে a দিয়া আছে ইয়াক আমি তালিকাকৰণ পদ্ধতিত প্ৰথম লিখি লম x such that x belongs to I মানে x বিলাক কেনেকুৱা ইন্টিজাৰ নম্বৰ বা অখণ্ড সংখ্যা কেনেকুৱা থাকে অখণ্ড সংখ্যা বিলাক সেইখিনি সংখ্যা যে -2 তকে ডাঙৰ কি আছে -1 আছে 0 আছে 1 আছে 2 আছে 3 আছে আৰু 4 কে সৰু বুলি কৈছে 4 কে সৰু 3 হয় না ঠিক আছে গটিকে এটো হৈ গল আমাৰ a নেক্সট কৈছে b b কি বুলি কলে y such that y belongs to I y to কি এনেকুৱা y to হৈছে তোমাৰ অখণ্ড সংখ্যা আৰু কি কৈছে whole y square minus 9 equal 0 ৰ মূল মানে y বিলাক কেনেকুৱা এই যেটো সমীকৰণ আছে ইয়াৰ মূল বুলি কৈছে গতিকে আমি এই সমীকৰণটো প্ৰথম সলভ কৰি লম কি আছে y square minus 9 equal 0 এটো যদি তুমি ভাঙি দিয়া a square minus b square ফৰ্মত কি হ'ব y plus 3 into y minus 3 equal 0 এতিয়া চোৱা y টো কি হ'ব এটা নম্বৰে হ'ব ন ওকে এতিয়া চাবা এটো এটা নম্বৰ দুটা নম্বৰ পূৰণ কৰি পেলাই আমি 0 কিতিয়া পাওঁ দুটা নম্বৰ পূৰণ কৰি আমি 0 কিতিয়া পাওঁ যদি হয় এটা নম্বৰ 0 নহলে আনটো নম্বৰ 0 বা দুইটা একে সময়তে 0 হয় গটিকে আমি কি কৰিম আমি কম যে এটো 0 y plus 3 equal 0 বা y minus 3 equal 0 ঠিক আছে বুজি পাইছো ওকে এতিয়া 3 দুই ফাল নিলে কিমান হ'ব y equal -3 বা y equal to কিমান y equal to 3 গটিকে এ -3 আৰু 3 এ হল কি এ y square minus 9 যেটো সমীকৰণ আছে y square minus 9 equal 0 যেটো সমীকৰণ আছে তাৰ দুটা মূল তোমালোকে চ্যাপ্টাৰ 3 যেতিয়া পঢ়িবা চ্যাপ্টাৰ 3 চ্যাপ্টাৰ 4 যেতিয়া পঢ়িবা চ্যাপ্টাৰ 4 যেতিয়া পঢ়িবা ম্যাথছত তেতিয়া এই বস্তুটো একদম ক্লিয়াৰলি বুজি পাই যাবা মই বেছি ডিটেইল মানে আলোচনা নকৰো মেইন কথাটো কৈ দিছো ঠিক আছে গটিকে মূল কি -3 আৰু 3 গটিকে ইয়াৰ আমি কি লিখিম -3 আৰু 3 এতিয়া আমাৰ কি কলে যে কি কৈছে সংগতি দুটাৰ বাবে a cross b ৰ লেখ অঙ্কন কৰা আগতে আমি a cross b টো উলিয়াই লম এটাকে a cross b ঠিক আছে কি হ'ব a cross b a খিনি আগত থাকিব b খিনি পিছত থাকিব ন চোৱা -1 -3 -1 3 0 -3 0 3 1 -3 1 3 2 -3 2 3 3 -3 আৰু 3 3 ঠিক আছে এইখিনি অৰ্ডাৰ পেয়াৰ আমি লিখি দিলে a cross b হৈ যাব লিখি লওঁ -1, -3 তাৰ পিছত -1, -3 ওকে গটিকে এটো হৈ গল আমাৰ a cross b কি কৈছে a cross b ৰ লেখ অঙ্কন কৰা আৰু নাম্বাৰ অফ a cross b উলিওৱা আমি নাম্বাৰ অফ a cross b টো আগত লিয়াই লওঁ এটাকে number of a cross b equal number of a into number of b number of a কিমান এটো কৈছে 1 2 3 4 5 5 পূৰণ 1 2 দুটা 5 দুগুণ 10 টা গটিকে চাই লওঁ 1 2 3 4 5 6 7 8 9 10 টা ঠিক আছে মিলি আছে এতিয়া কৰিব কি লাগে a cross b ৰ লেখ অঙ্কন কৰিব লাগে ঠিক আছে মই একিনতে অকমানকে কৰিছো গুটেখনটো নেয়াকো
গোটেইখন নেয়াকো কাৰণ অবভিয়াছলি বহুত টাইম লাগিব ঠিক আছে বাৰু এটো 1 2 3 4 5 1 2 3 4 আৰু ওপৰলে 5 হ'ব 1 2 3 4 5 1 2 3 4 5 ঠিক আছে গতিকে এখন কি হ'ব y o y ড্ৰেছ এখন হৈ গ'ল তোমাৰ x ড্ৰেছ এটো হৈ গ'ল x আৰু এটো o হয় এতিয়া ইয়াত আমি কি কৰিম এই যিখিনি অৰ্ডাৰ পেয়াৰ আছে কিনি আমি ইয়াত প্লট কৰিম ঠিক আছে গতিকে -1 -3 -1 এফালে আহিব -3 আহিলে তোমাৰ তললে আহিব এইখিনি কিমান মানত হ'ব ধৰা ঠিক আছে নেক্সট আছে -1 3 -1 3 হলে 1 2 3 ওপৰত যাব হয় মই একদম ৰাফ কে কৰিছো দেখিছাই তোমালোকে এইখিনি ভালকে জুখি পেলাই ক্লিন কে কৰিবা দেখিবলৈ ভাল হ'ব ঠিক আছে বাৰু 0 -3 0 কত থাকিব 0 to x ত থাকিব -3 ওপৰলে যাব সৰি তললে আহিব এটো হয় নেক্সট আছে 0,3 0 to ৰখি থাকিব 3 to যাব ওপৰত ইয়াত 1 -3 1 1 1 ইয়ালে আহিব -3 আহিব তললে ইয়াত হয় বাকি 1,3 বাকিখিনি তোমালোকে গ্ৰাফত প্লট কৰিব পাৰিবা আৰু তলত লিখিবা যে a cross b ৰ লেখ বুলি বস a cross b ৰ লেখ বুলি লিখিলে আজৰি ঠিক আছে তো আশা কৰো বুজি পাইছা সকে হয় এটা কোৱেশ্চন নম্বৰ আমি 6 লৈ আহিছো নেক্সট কোৱেশ্চন নম্বৰ 6 কি কৈছে যদি a ইকুৱেল ইমান b ইকুৱেল ইমান তেন্তে দুখন বেলেগ বেলেগ স্থানাংক তলত a cross b আৰু b cross a ৰ লেখ অঙ্কন কৰা প্ৰথমতে আমি a cross b আৰু b cross a উলিয়াই লম a cross b কি হ'ব -3 -1 -3 1 0 -1 0 1 0 -1 0 1 3 -1 3 1 তেনেকে আমি b cross a উলিয়াই লম -1 -3 -1 0 -1 3 1 -3 1 0 1 3 তো obviously মই এটা গ্ৰাফ আঁকিম দুটা গ্ৰাফ নাকো b cross a আঁকিছো এবাৰ ঠিক আছে ওকে এডাল হৈ গ'ল আমাৰ y o y ড্ৰেছ x o x ড্ৰেছ আৰু 1 2 3 4 1 2 3 4 ইমান মানত হৈ যাব সকে কি উলিয়াব লাগে b cross a -1 -3 -1 ইয়াত -3 আহিব 1 2 3 তলত ইয়াত ওকে তাৰ পিছত -1 0 -1 আহিলে তাপা 0 না লাগে মানে কিনতে এটো আচ্ছা ৰেড ডট দিউ ৰবা তাৰ পিছত নেক্সট কি আছে -1 0 গল -1 3 -1 তাপা 3 1 2 3 ইয়াত আহিব নেক্সট আহিলে 1 -3 1 তাপা -3 তলত ইয়াত আহিব তাৰ পিছত 1,0 1,0 হলে ইয়াতে আহিব 1 আহিলে তাপা 0 নগল ওকে 1 3 1 3 একমিনিট ঠিক আছে তো লিখিবা তলত লিখিবা যে b cross a ৰ লেখ হ'ব এই গ্ৰাফটো তলত লিখি দিবা b cross a ৰ লেখ বুলি গতিকে a cross b ৰ লেখটো তোমালোকে আঁকিবা তো আশা কৰো বস্তুখিনি বুজি পাইছা সকে ইজি আছে ঠিক আছে ইমানে আৰু ন ঠিক আছে বাৰু ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং